ৰঙাপাৰাৰ দপদপি শান্তিপুৰ গাঁৱৰ এগৰাকী যুৱতী খণ্ডানি নৈ থোৱাৰ ঘটনাই এতিয়া পৰিয়ালৰ লোকক অতিকৈ চিন্তিত কৰি তুলিছে। মই বৰ্তমান সেই শান্তিপুৰ গাঁৱত আছোঁ আৰু সেই পৰিয়ালটোৰ বাসগৃহত আছোঁ। তাইৰ নাম চাৰা টানি আৰু যোৱা 20 তাৰিখৰ পৰা যুৱতীগৰাকী খণ্ডানি নৈ আছে। তেজপুৰৰ অভিমুখে বাছত উঠাৰ পিছৰ পৰা এই যুৱতীগৰাকীৰ মোবাইল ফোনটো চুইচ অফ হৈ থকাত এতিয়া পৰিয়ালটোৱে অতি শংকিত হৈ পৰিছে। এই সন্দৰ্ভত তেখেতসকলে ৰঙাপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে সূত্ৰ নোপোৱাত তেওঁলোক উদ্বিগ্ন হৈ পৰিছে। মোৰ সৈতে তেওঁৰ প্ৰীতি আছে, মই তেখেতৰ পৰা পোনপটীয়াকৈ কথাখিনি জানিব বিচাৰিম। দাদা, আপোনাৰ ছোৱালীজনী যোৱা 20 তাৰিখে তেজপুৰলৈ ওলাই গৈছিল আৰু তাৰপিছৰ পৰা খণ্ডানি নৈ আছিল। তেওঁ তেজপুৰ লাভলিহুডত চাকৰি কৰিছিল আৰু ছুটীত ঘৰলৈ আহিছিল। তাৰপিছত পুনৰ যেতিয়া গৈছিল আৰু আজিলৈ কোনো সূত্ৰ পোৱা নাই। প্ৰকৃততে কি হৈছিল? তাৰমানে তাত আগৰ পৰাই কাম কৰি আছিল। কাম কৰাৰ পিছত ছুটীত আহিছিল। ছুটীৰ পৰা ঘূৰি যাওঁ বুলি বৃহস্পতিবাৰ কিবা 20 তাৰিখ আছিল। সেইদিনাখন ঘূৰি যাওঁতে ৰাঙাপাৰাত বাছত উঠি তেজপুৰ মিছন চাৰিআলিলৈকে গ'ল। তেতিয়া মই ফোন লগালোঁ, বোলে আহি পালোঁ। তেতিয়া আৰু মই ক'লোঁ যে আহি পালে যেতিয়া ভালৰ কথা। পিছত আকৌ মই পিছদিনাখন ফোন লগাইছোঁ, তেতিয়া চুইচ অফ বুলি কৈছে। মই ভাবিলোঁ কি কাম জইন কৰিলে চাগে। তাৰপিছত কিবা মোবাইলত টাৱাৰ পোৱা নাই চাগে, সেইকাৰণে চুইচ অফ বুলি কৈ আছে। তাৰপিছত মই সন্ধিয়া আকৌ 6টাৰ পৰা 9টালৈকে ফোন লগালোঁ, চুইচ অফ কৈ আছে। তাৰ পিছদিনাখন 22 তাৰিখত মই অফিচত ফোন জনালোঁ কি ছোৱালীজনী অফিচত গৈ পাইছে নেকি। তাই আকৌ কিবা এই মৈত্ৰী লাভলি ছাৰ্ভিচ হুড এই অফিচত মই ফোন জনালোঁ। তেতিয়া কৈছে বোলে ছোৱালীজনী আহি পোৱা নাই। তেতিয়া মই গোটেই নিজৰ পৰিয়ালবিলাক আছে য'ত তাত ফোন লগালোঁ, কত সূত্ৰ একো নাপালোঁ, একো সন্ধান নাপালোঁ। তেতিয়া মই ৰাঙাপাৰা আৰক্ষী থানাত এখন জাননী দিলোঁ। তাৰপিছত মই একো সূত্ৰ আজিলৈকে পোৱা নাই। মোৰ নাম ছোৱালীৰ পিতা হয়, মই দাউদ টানি আৰু ছোৱালীজনীৰ নাম শ্ৰীমতী চাৰা টানি। কোনো সূত্ৰ পোৱা নাই ন? পোৱা নাই। ক'ত যোৱা সন্দেহ প্ৰকাশ কৰিছে আপুনি? এতিয়া সন্দেহটো ভাবিছিলোঁ হয়তো বেলেগ ঠাইত যাম বুলিও কৈছিল, বেলেগ ঠাইত গৈছে নেকি। তাতো ফোন কৰি চালোঁ, বোলে তাৰ লগৰীয়াবিলাকক কিবা সোধ-পোছ কৰিলোঁ, যিবিলাক নেকি হায়দৰাবাদত যোৱাৰ কথা আছিল। হায়দৰাবাদ নে কি বেংলোৰ যোৱাৰ কথা কৈ আছিল। সিহঁতক সুধিলোঁ, বোলে নাই, আমাৰ লগত কথা বতৰা হোৱা নাই বা টিকেট একো কৰা নাই বা তাৰ যাব না নাযাব সেইবিলাক কথা আমি নাজানো বুলি ক'লে। 20 তাৰিখে ওলাই গৈছিল। 20, 21, 22 একো সূত্ৰ নোপোৱাত মই থানাত একটা জাননী দিছোঁ। হয়, দপদপি শান্তিপুৰ গাঁৱৰ এই চাৰা টানি নামৰ যিগৰাকী 26 বছৰীয়া যুৱতী, এই যুৱতীগৰাকী তেজপুৰৰ অভিমুখে যোৱাৰ পিছত ক'ত খণ্ডানি হ'ল বা এতিয়া তেওঁ ক'ত আত্মগোপন বা কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি, তাকে লৈ এতিয়া পৰিয়ালটো অতি চিন্তিত হৈ পৰিছে। সেয়া যি কি নহওক, এই যুৱতীগৰাকীক অতি শীঘ্ৰে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীক এই পৰিয়ালটোৰ দাবী জনাইছে আৰু চাৰা টানিক যদি সুকলমে পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ এই পিতৃয়ে কাতৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।